মোৰ ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছো দেই। ভিডিঅ'টো দিয়া কিছু দেৰিয়ে হৈ গৈছে। হয়, এয়া গৰমৰ বন্ধ চলি আছিল। আমি গৰমৰ বন্ধত এপাক ওলাই আহিছিলো। মই মোৰ মানুহজন আৰু ল'ৰাটোৰ লগতে মোৰ মানুহজনৰ লগৰ ফেমিলি এটাও আমাৰ লগত আহিছে। আমি একেলগে আহিছো। পিছত ভিডিঅ'ত সকলো দেখিব বাৰু। এই ঠাইখিনি দেখি নিশ্চয় গমেই পাইছে আমি কোন দিশে আহিছো। হয়, আমি গৰমৰ মাজতে আমাৰ নিচেই ওচৰতে থকা মেঘালয়লৈ আহিছো। মেঘালয়লৈ বাৰে বাৰে আহিলো, একেবাৰে আমনি নালাগে, বৰ ভাল লাগে। মেঘালয়ৰ চেৰাপুঞ্জী, শ্বিলং এই দুই ঠাইত আমি ক'ত ক'ত থাকিম, কেনেকৈ থাকিম, কোন কোন নতুন ঠাইলৈ গ'লো, এই সকলোখিনি মোৰ ভিডিঅ'ৰ মাজেৰে আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'খিনি শেষলৈকে চাব। ইয়া দেখিছে, কিন্তু পাহাৰবোৰ ইমান কাটিছে। আগতে আহি এনেকুৱা পোৱা ইমান নগৈছিলে। আজিকালি ক্ৰমান্বয়ে পাহাৰবিলাক খুব কাটি কাটি পেলাইছে, সেয়ে বহুত বেয়া লাগে। এই খহনীয়া পাহাৰবিলাক পাৰ হৈ সেউজীয়া পাইছোহি। এই সেউজীয়াবিলাক দেখিলেই মনটো বহুত ভাল লাগে, নহয়নে বাৰু? সকলোৰে ভাল লাগে। পাহাৰবিলাক কাটি কাটি আগৰ শ্বিলঙৰ যিটো সৌন্দৰ্য আছিল সেইটো বহুতখিনিয়ে কমি গৈছে। ইয়াৰ লাহে লাহে আমি হয়তো আগবাঢ়ি আহি পাইন গছবিলাক পামহি। এয়া পাই গৈছোহি পাইন গছবিলাক। এয়া শ্বিলঙৰ পাইনেও মানুহক বহুত আকৰ্ষিত কৰে, বহুত ভাল লাগে। কিন্তু মোৰ আটাইতকৈ ভাল লগা কথাটো হ'ল পাইন গছটো ভাল লাগেই, তাৰ মাজত এই শ্বিলঙৰ ঘৰবিলাক। শ্বিলঙৰ ঘৰবিলাকৰ আটাইতকৈ ভাল লগা কথাটোৱেই হ'ল মোৰ এই ঘৰবিলাকত লগোৱা পৰ্দাবিলাক। বগা বগা নেটৰ পৰ্দাবিলাক যে লগাই থৈ ইমান ভাল লাগে। শ্বিলঙলৈ গৈ আহি সদায় ভাবোঁ ঘৰত গৈ এইবাৰ গোটেই ঘৰটোত বগা নেটৰ পৰ্দা লগাই দিম। কিন্তু ঘৰত আহি মনটো সলনি হৈ যায়, কাৰণ শ্বিলঙৰ পৰিৱেশ সুকীয়া, আমাৰ ইয়াৰ পৰিৱেশ সুকীয়া। শ্বিলঙত ৰ'দ কম থাকে, ধূলিও নাথাকে, কিন্তু আমাৰ ইয়াত যিমানহে ধূলি, সেয়া পৰ্দা লগাই হয়তো ধুই ধুই মানুহে পাৰ নাপাব। তাৰপিছত এয়া দেখিছেহি আমি এয়া চেৰাপুঞ্জী পাই গৈছোহি। লাহে লাহে ইয়াৰে চেৰাপুঞ্জী ৰোডত আহি আছোঁ। ইয়াত ইমান ঠাণ্ডা ঠাণ্ডা পৰিৱেশ, আমাৰ তাত কিমান গৰম ভাবিলেই আচৰিত লাগে। আমাৰ তাৰ পৰাতো বহুত দূৰো নহয়, কিন্তু তথাপিতো ইমান নিচেই কাষৰীয়া ঠাইখনত আহি পৰিৱেশটো সম্পূৰ্ণ বেলেগ। ইয়াত বৰষুণ পৰিছে। এয়া গাড়ীৰ গ্লাছ এটিয়ে তুলিছোঁ। আমি পাইছোঁহি গাৰ্ডেন অফ কেভছ। দেখিছেনে, একে ধাৰাসাৰ বৰষুণ পৰিছে। ইয়াত বহুত জোৰত বৰষুণ আহিছে। আমাৰ গৰমৰ পৰা আহি অৱশ্যে বৰষুণ যাক খুব ভাল লাগিছে। বা বহুত বৰষুণ দেই আজি চেৰাপুঞ্জীত। কেভটোলৈ আহিছোঁ, সোমাব পাৰিম নে নোৱাৰিম। মানে বৰষুণত তিতি তিতি চুলিৰ অৱস্থা নাইকিয়া হৈ গৈছেগৈ। চাওকচোন পৰিৱেশটো কেনেকুৱা হৈছে। আমি আগতে আহোঁতে সোমাইছো নহয়, নোসোমাও। আৰু এতিয়া মানে বৰষুণ বহুত, ওপৰটো মানে বেছি কষ্ট হ'ব। कमती करो सब बस्तु दामी है 30 नमक मिर्ची এয়াকে কিনি লওকচোন। এয়া খাওঁ ৰ এয়া কিনি লওক। এয়া কিনো এয়া খাওঁ। এয়া আমাৰ লগত অহা বৌয়েও ছাতি লৈ ৰৈ আছে। এয়া ফল মূলকে কিবা খাওঁ বুলি। সকলোকে ভিডিঅ'ত উলিয়াব লাগে নহয় জানো, নহ'লে অলপ মনতে বেয়াও লাগিব নহয়, মোৰো বেয়া লাগিব, তেওঁলোকৰো বেয়া লাগিব। এনেকৈ আমাৰ ইয়াত একো চোৱা নহ'ল। অলপমান কিবা খাই পেলাই আমি এয়া উভতি আহিলোঁ। কিন্তু একো নাচালোঁ যদিও আমাৰ মনত কাৰো মনতে অলপো দুখো নাই, আপত্তিও নাই, কাৰণ আগতে এইখিনি ঠাইলৈ যিহেতু গৈছিলোঁ। আমাৰ আচল উদ্দেশ্য কালিলৈ ঠাইখিনি, কাইলৈ দুইখিনি নতুন ঠাইলৈ যাম। আপোনালোকক মোৰ পিছৰ ভিডিঅ'ত আকৌ দেখুৱাম, আপোনালোকে ভিডিঅ'খিনি চাব। এয়া আমি কেভটোৰ পৰা উভতি আহিছোঁ। এয়া চেৰাপুঞ্জীৰ ৰাস্তা। এয়া কিমান ডাৱৰ দেখিছেনে, ইমান ভাল লাগিছে নহয়, বহুত ভাল লাগে যেতিয়া আহি ডাৱৰত সোমাই পৰোহি আমাৰ প্লেন জেগাৰ পৰা আহি। আমি এতিয়া আহি আছোঁ আমি থাকিবলগীয়া হোটেলখনলৈ। এই হোটেলখন আগতেই ঠিক কৰি থোৱা আছিল। এই হোটেলখনৰ লোকেশ্যনটো বহুত ভাল দেখিব, আপোনালোকে গোটেই ভিডিঅ'টো শেষলৈকে চাব। আমি এই হোটেলখনত আগতেও থাকি গৈছিলোঁ, সেয়ে বহুত ভাল লাগি আছে মনটো, আকৌ পুনৰ এইখনতে থাকিবলৈ পাম বুলি। এয়া আমি ডাৱৰ ফালি ফালি আহি আছোঁ। এয়া আমি পাওঁ হৈছোঁহিয়ে। এইখনেই হৈছে কৰ্ণিফেৰিয়াছ হোটেল চেৰাপুঞ্জীৰ। আমি পাওঁতে সেয়া প্ৰায় সন্ধ্যা হওঁ হওঁ। আগতে আহিছিলোঁ ন, লোকেশ্যনটো সঁচাই ধুনীয়া দেই।
আমি কিমান চনত আহিছিলো 2017 চনত আহিছিল 17ত আহিছিলো অকণমান এয়া ৰাস্তালৈ আহি তুলিছোহি চাওকচোন ৰাতিৰ পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া লাগিছে দেই এয়া চেৰাপুঞ্জীৰ ৰাস্তা এয়া গাড়ী আহি আছে পুৰা বৰষুণ ডাৱৰ এনেকুৱা মজা লাগিছে 17 চনত আহোঁতে আগতে ইয়াত কাষত একোৱেই নাছিল এতিয়া বহুত কেইখন হোটেল ৰেষ্টুৰেণ্ট থকা ঘৰ হৈছে চাৰিওপিনে ডাৱৰ ওচৰে পাজৰে চব ডাৱৰ এইবিলাক এয়া যে শব্দ শুনিছে অইন একো নহয় কাষতে তলত এটা ডাঙৰ জুৰি বৈ থাকে অন্নবৰতে বৈ থাকে জুৰিটো সেই জুৰিটোৰ শব্দ বহুত ধুনীয়া লাগে পৰিৱেশটো কেমেৰাত গোটেইখিনি হয়তো নাহে চকুৰে দেখিলে এনেও পৰিৱেশটো বেছি ভাল লাগে এতিয়া ৰাতি 7টা বাজিছে এয়া মোৰ মানুহজন বহি আছে ইয়াতে জিৰাইছে ময়ো আহিছোঁ অলপ ইয়াতে এয়া হোটেলৰ কাম কৰা কৰ্মকৰ্তা এয়া মোৰ লগতে আহিছিলে আমি একেলগে আহিছোঁ কেনেকুৱা লাগিছে মজা লাগিছে তাই মোবাইল টিপি পুৰা এনজয় কৰি আছে পৰিৱেশটো ৰাতিপুৱা আকৌ এবাৰ কৰি দেখুৱাই দিম আপোনালোকক কেনেকুৱা লাগে মজা এয়া হোটেলৰ ৰাতিপুৱাৰ পৰিৱেশ আমি এতিয়া অলপ পিছতে খোজকাঢ়িবলৈ যাম ডাৱৰৰ মাজত কিমান ভাল লাগিব পানীৰ হুহুৱনি শব্দ এতিয়া মই জুৰিটোৰ ওচৰলৈ আহিছোঁ হোটেলখনৰ কাষত অনবৰতে এনেদৰে বৈ থাকে অথনি আহিলা তোমালোক মই গমেই নাপাওঁ এতিয়া আহিছোঁ বা কেনেকুৱাকৈ আহি আছে ন পানীটো এয়া আমি মৰ্ণিং ৱাকলৈ ওলাই আহিছোঁ লোকেশ্যনবোৰ বৰ ধুনীয়া দেখুৱাই দিম আপোনালোকক পৰিৱেশটো চাবচোন এইপিনে জিভা ৰিজৰ্টলৈ যায় আমি তাৰ ওচৰতে আছোঁ আচলতে এইটো ইয়াৰে PWD কেম্পাছ হয় আমি তাৰ সন্মুখৰ ৰাস্তাৰে গৈছোঁ গোটেই পৰিৱেশটো নিৰিবিলি শান্ত ৰাতিপুৱা তেনে শান্ত পৰিৱেশ এটা হৈ আছে গাড়ী মটৰ দুই এখন গৈছে বিভিন্ন ধৰণৰ চৰাই মাত শুনিবলৈ পোৱা গৈছে ডাৱৰ চৰাইৰ মাতে পৰিৱেশটো যে ইমান ধুনীয়া কৰি তুলিছে এইখন মেঘালয় NITৰ হৰ্ডিং ইয়াত যে পঢ়া ল'ৰা ছোৱালীখিনিৰ কিমান ভাল লাগে নহয় এইপিনে এইটো ৰাস্তা দিয়ে যাব পাৰি কিন্তু আমাৰ অলপ সময় যিহেতু কম আমি যাবগৈ লাগিব সেইকাৰণে আমি নগ'লোঁ কিন্তু এবাৰ কেম্পাছটো চোৱাৰ খুব মন আছিলে এইখনেই আমি থকা কৰ্ণিফেৰিয়াছ হোটেল এইটো নামটো চাই লওক কেতিয়াবা আপোনালোকো আহিব পাৰিব লোকেশ্যনটো বহুত ভাল এইখন হোটেলখন এইখন দূৰত দেখিছেনে এইখনে NIT মই জুম কৰি দেখাইছোঁ অলপ ওচৰৰ পৰা চাবলৈ খুব মন আছিল কিন্তু একেবাৰে সময় নহ'লে ইয়াত দেখিছে ৰাতিও আমাৰ তাৰ পৰা লাইটবোৰ বহুত ওচৰত দেখি আছোঁ খুব দূৰ নহয় যিহেতু এইখনেই মেঘালয় NIT আমি এয়া মৰ্ণিং ৱাকৰ পৰা উভতিছোঁ ইমান চব পিনে এতিয়া ডাৱৰ ঢেৰ ডাৱৰ আহি গোট খাইছেহি পৰিৱেশটো মই আপোনালোকক আকৌ দেখাই ডাৱৰখিনি মানে কি হয় ওচৰলৈ গৈ থাকিলে ক্ৰমান্বয়ে নাইকিয়া হৈ গৈ থাকে অলপ আঁতৰত ধুঁৱলি কুঁৱলী ইমান বনৰীয়া ফুলবোৰ আছে ইয়াত চৌদিশে বনৰীয়া ফুল ইয়াত অলপ কেইপাহমান ছিঙি বৰ ভাল লাগে সঁচাকৈ দেই আমাৰ তাতো যদি বেৰত ৱালত এনেদৰে হৈ থাকিলহেঁতেন ইয়াত চাওকচোন ইমান মৰম লগা বনৰীয়া ফুলবিলাক বা কেনেকুৱা ধুনীয়া লাগিছে আকৌ এইখিনিতো ইয়াত পালোহি দেই এতিয়া ডাৱৰটো আহি গৈছে পুৰা ন ইমান ধুনীয়া লাগিছে ভাল লাগিছে চাওক কিমান ধুনীয়া ইমান ধুনীয়া লাগিছে হেৰিখিনিৰ সৈতে
মই মোবাইলটো নানিলোঁ নহয় মোবাইলটো মানে চাৰ্জ নাই এইখিনি ফটো উঠাব বলক আমি দুইজনী লগ খাই খুব পাৰে মানে বনৰীয়া ফুল ছিঙিছোঁ এইখিনি চাওকচোন ইমান ধুনীয়া বা ৱালত এইবোৰ এনেই হৈ আছে এপাহ বহুত ধুনীয়া হৈ আছে বাহিৰ পিনে আছে এপাহ নিচিঙো দেই এয়া ৱালতে হৈ থকা য'তে ত'তে এয়া বনৰীয়া ফুল কেইটামানো ল'লোঁ মৰ্ণিং ৱাক কৰোঁতে ফুল য'তে দেখোঁ ত'তে ৰ'বই নোৱাৰোঁ এয়া হোটেলখনৰ লগতে এয়া দেখিছে এইটো দিশতো এখন দলং ইয়াৰ তলত এই পিনেও এইটো এটা মানে ইমান ধুনীয়া এইখিনিৰ পৰা এতিয়া আমি যাবগৈ লাগে ঘৰলৈ মানে শ্বিলঙলৈ আৰু 9টা বজাত যোৱাৰ কথা এতিয়া ইয়াৰ পৰাই যেন নাযাওঁ ইমান ধুনীয়া লাগিছে পৰিৱেশটো পানীৰ শব্দৰ সৈতে চাওকচোন সঁচাকৈ গোটেইখিনি যেন মেঘালয়কে দিলে আৰু দেই এইপিনে এইটো এটা পৰিৱেশ এয়া খনি যে দেখুৱাইছিলোঁ জুৰিটো এইটো সিপিনে এইটো চাইডে সেইখিনি এপিনে এইখিনি মাজতে এইখন আমাৰ ৰিজৰ্ট নহয় চৰি হোটেলখন আমাৰ শিৱাশ্ৰীয়ে ফটো উঠিছে লোকেশ্যনটো চাই এয়া চাওক এয়া আমি মৰ্ণিং ৱাক কৰি আহি ভিতৰ সোমাইছোঁহি এইটোৱে হোটেলখনৰ কেম্পাছ কালি আপোনালোকক মই ৰাতি দেখাইছিলোঁ এতিয়া দিনত অলপ দেখুৱাই ল'লোঁ আপোনালোকক কেতিয়াবা আহিব আমি এবাৰ থাকি যোৱাৰ পিছত আকৌ এই হোটেলখনৰ মুখটো এৰিব নোৱাৰিলোঁ সেয়া আহিলোঁ এইবোৰ ইমান ধুনীয়াকৈ এয়া ৱালতে হৈ আছে এই দেখিছেনে তাৰো এয়া কেইটামান ল'লোঁ ভিডিঅ'টো আজিলৈ ইমানেই পিছৰ ভিডিঅ'ত চেৰাপুঞ্জী শ্বিলঙৰ নতুন ঠাই কেইটামানৰ সৈতে আপোনালোকক পুনৰ লগ পাম আজিলৈ আহোঁ ধন্যবাদ